মাৰিলে আমাৰ অসমীয়া যুৱক যুৱতীসকলতে এতিয়া বহুত মানে মাতৃহাৰা হ'ল, পুত্ৰহাৰা হ'ল। আৰু আমি তেতিয়া ডাইৰেক্টলি জগৰীয়া। ইয়াত আৰু কোনোবা জলপট সূৰ্য পোহৰৰ নিচিনা। কাৰ নেতৃত্বত এইখিনি ডেকা ল'ৰাক বা সেই পৰিয়ালবিলাক এই আজি আমাৰ মাজত ফুৰি আছে, এই ফুৰাজনক কোনে হত্যা কৰিলে? হত্যাকাৰী কোন? তেওঁলোকে ক্ষমা খুজিব লাগিছিল অসমীয়া জাতিৰ ওচৰত। কংগ্ৰেছ দলে এতিয়াও সময় আছে, ঘৰে ঘৰে আহি তেওঁলোকে শ্বহীদ পৰিয়ালক ক্ষমা খোজক, আঁঠু কাঢ়ক। মাৰিলে আমাৰ অসমীয়া যুৱক যুৱতীসকলতে এতিয়া বহুত মানে মাতৃহাৰা হ'ল, পুত্ৰহাৰা হ'ল। আৰু আমি তেতিয়া ডাইৰেক্টলি জগৰীয়া। ইয়াত আৰু কোনোবা জলপট সূৰ্য পোহৰৰ নিচিনা। কাৰ নেতৃত্বত এইখিনি ডেকা ল'ৰাক বা সেই পৰিয়ালবিলাক এই আজি আমাৰ মাজত ফুৰি আছে, এই ফুৰাজনক কোনে হত্যা কৰিলে? হত্যাকাৰী কোন? তেওঁলোকে ক্ষমা খুজিব লাগিছিল অসমীয়া জাতিৰ ওচৰত। কংগ্ৰেছ দলে এতিয়াও সময় আছে, ঘৰে ঘৰে আহি তেওঁলোকে শ্বহীদ পৰিয়ালক ক্ষমা খোজক, আঁঠু কাঢ়ক। মাৰিলে আমাৰ অসমীয়া যুৱক যুৱতীসকলতে এতিয়া বহুত মানে মাতৃহাৰা হ'ল, পুত্ৰহাৰা হ'ল। আৰু আমি তেতিয়া ডাইৰেক্টলি জগৰীয়া। ইয়াত আৰু কোনোবা জলপট সূৰ্য পোহৰৰ নিচিনা। কাৰ নেতৃত্বত এইখিনি ডেকা ল'ৰাক বা সেই পৰিয়ালবিলাক এই আজি আমাৰ মাজত ফুৰি আছে, এই ফুৰাজনক কোনে হত্যা কৰিলে? হত্যাকাৰী কোন? তেওঁলোকে ক্ষমা খুজিব লাগিছিল অসমীয়া জাতিৰ ওচৰত। কংগ্ৰেছ দলে এতিয়াও সময় আছে, ঘৰে ঘৰে আহি তেওঁলোকে শ্বহীদ পৰিয়ালক ক্ষমা খোজক, আঁঠু কাঢ়ক। মাৰিলে আমাৰ অসমীয়া যুৱক যুৱতীসকলতে এতিয়া বহুত মানে মাতৃহাৰা হ'ল, পুত্ৰহাৰা হ'ল। আৰু আমি তেতিয়া ডাইৰেক্টলি জগৰীয়া। ইয়াত আৰু কোনোবা জলপট সূৰ্য পোহৰৰ নিচিনা। কাৰ নেতৃত্বত এইখিনি ডেকা ল'ৰাক বা সেই পৰিয়ালবিলাক এই আজি আমাৰ মাজত ফুৰি আছে, এই ফুৰাজনক কোনে হত্যা কৰিলে? হত্যাকাৰী কোন? তেওঁলোকে ক্ষমা খুজিব লাগিছিল অসমীয়া জাতিৰ ওচৰত। কংগ্ৰেছ দলে এতিয়াও সময় আছে, ঘৰে ঘৰে আহি তেওঁলোকে শ্বহীদ পৰিয়ালক ক্ষমা খোজক, আঁঠু কাঢ়ক। মাৰিলে আমাৰ অসমীয়া যুৱক যুৱতীসকলতে এতিয়া বহুত মানে মাতৃহাৰা হ'ল, পুত্ৰহাৰা হ'ল। আৰু আমি তেতিয়া ডাইৰেক্টলি জগৰীয়া। ইয়াত আৰু কোনোবা জলপট সূৰ্য পোহৰৰ নিচিনা। কাৰ নেতৃত্বত এইখিনি ডেকা ল'ৰাক বা সেই পৰিয়ালবিলাক এই আজি আমাৰ মাজত ফুৰি আছে, এই ফুৰাজনক কোনে হত্যা কৰিলে? হত্যাকাৰী কোন? তেওঁলোকে ক্ষমা খুজিব লাগিছিল অসমীয়া জাতিৰ ওচৰত। কংগ্ৰেছ দলে এতিয়াও সময় আছে, ঘৰে ঘৰে আহি তেওঁলোকে শ্বহীদ পৰিয়ালক ক্ষমা খোজক, আঁঠু কাঢ়ক। মাৰিলে আমাৰ অসমীয়া যুৱক যুৱতীসকলতে এতিয়া বহুত মানে মাতৃহাৰা হ'ল, পুত্ৰহাৰা হ'ল। আৰু আমি তেতিয়া ডাইৰেক্টলি জগৰীয়া। ইয়াত আৰু কোনোবা জলপট সূৰ্য পোহৰৰ নিচিনা। কাৰ নেতৃত্বত এইখিনি ডেকা ল'ৰাক বা সেই পৰিয়ালবিলাক এই আজি আমাৰ মাজত ফুৰি আছে, এই ফুৰাজনক কোনে হত্যা কৰিলে? হত্যাকাৰী কোন? তেওঁলোকে ক্ষমা খুজিব লাগিছিল অসমীয়া জাতিৰ ওচৰত। কংগ্ৰেছ দলে এতিয়াও সময় আছে, ঘৰে ঘৰে আহি তেওঁলোকে শ্বহীদ পৰিয়ালক ক্ষমা খোজক, আঁঠু কাঢ়ক।